আজি নাজিৰা সাংবাদিকসকল প্ৰতিবাদত বহিবলগীয়া হৈছে কাৰণ প্ৰেছ ডে দিৱসৰ দিনাখনেই আমাৰ নাজিৰা সাংবাদিকসকল যথেষ্ট অপমানৰ সন্মুখীন হ'ল। এগৰাকী 25 বেটেলিয়নৰ জোৱানে বন্দুক টোৱাই গুলিয়াবলৈ উদ্যত হৈছিলে আমাৰ সাংবাদিকসকলক। লগতে নাজিৰাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই নামৰ এগৰাকীও আমাৰ জ্যেষ্ঠ সাংবাদিকজনক কিয় আহিছে, কেলৈ আহিছে, আমি প্ৰতিবাদ কৰিবৰ সময়ত তেওঁ যিভাৱে আঙুলিটো এটা উচ্চবাচ্য কৰিছিল, এই দুইটা ঘটনাই আমি উচিত তদন্তৰ বাবে বা এজাহাৰ দাখিল কৰিছিলোঁ আৰক্ষী থানাত। কিন্তু সেই এজাহাৰ ভিত্তিত এতিয়া 36 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। ইপিনে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী সংযত হওক, কথা কওঁতে বা ব্যৱহাৰ পাতি সংযত হ'বলৈ কৈছে, কিন্তু নাজিৰাত তাৰ ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। আৰু এই ওলোটা প্ৰতিচ্ছবি আমি প্ৰতিবাদ কৰি তেওঁলোকৰ যি দুজন দোষী ব্যক্তি আৰক্ষী বিষয়া তেওঁলোকক আমি মানে নিলম্বিত বা তেনেকৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু তৎসত্ত্বেও 36 ঘণ্টাৰ পিছতো আমাক কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। আৰু সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকলক অপমান কৰা নিচিনা হৈছে। আৰু আমি এই কাৰ্যৰ প্ৰতিবাদ জনাই আজি সমূহ নাজিৰাৰ সাংবাদিকসকল আৰু বিভিন্ন দল সংগঠনৰ সৌজন্যত বা সহযোগত আমি এই প্ৰতিবাদ জনাইছোঁ যে তেওঁ উচিত তদন্ত হৈ দোষীক শাস্তি দিব লাগে। চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘটনাটো যিদিনা আচলতে সংঘটিত হ'ল, সেই ঘটনাৰ দিনা আমি দাবী জনাইছিলোঁ যে এই ঘটনাটো তাৎক্ষণিক আমাক আচলতে বিচাৰ লাগে। কিন্তু ডাঙৰ কথাটো হ'ল তেওঁলোকে এটা কথা জনাৰ প্ৰয়োজনীয়তা আছিলে, যিজন আৰক্ষীজনে গোটেই ঘটনাটো সংঘটিত কৰিলে, যে তেওঁ যিটো বিভাগত আজি কাম কৰিছে, যিটো 25 APBN, সেইটো আচলতে জনসাধাৰণ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ স্বাৰ্থত গঠিত হোৱা এটা বিভাগ। তো তাৰপিছতো তেওঁ এই কথাখিনিতো কোনো ধৰণৰ তেওঁ গুৰুত্ব এটা বুজি নাপালে। তাৰপিছত এটা ডাঙৰ কথাটো হ'ল ONGC প্ৰতাৰণাৰ বিৰুদ্ধে আচলতে ONGCয়ে কেনেধৰণে অসমীয়া জনসাধাৰণক আচলতে প্ৰতাৰণা কৰি আছে, এই কথা কিন্তু সেই কথাটো ঘটনাটোৱে কিন্তু প্ৰতিনিয়ত আমাক জনাইছে। কিহৰ কাৰণে যে ONGCত সোমাবলৈ যোৱাৰ লগে লগে স্থানীয় জনসাধাৰণক যিধৰণে বাধা দিয়া হয়, প্ৰতিৰক্ষা বাহিনী লগাই তেওঁলোকে ONGC নিজৰ ভিতৰুৱা কুকৰ্মসমূহ ঢাকিবৰ কাৰণে যিধৰণে প্ৰতাৰণা কৰি আহে, সেই সেইদিনাখিনিয়ে আচলতে প্ৰতিয়ন কৰিছোঁ। আৰু লগে লগে আমাৰ সাংবাদিক বন্ধুসকলে তেওঁলোকে কেৱল মাত্ৰ ভিতৰলৈ যোৱাৰ অনুমতি বিচাৰি সেই সময়ত তেওঁলোকে যুক্তিযুক্ততা কৰি থকাৰ সময়তে আচলতে জোৱানজনে নিজৰ সংযমহীনতা হেৰুৱাই কি ধৰণে আচলতে অন কেমেৰাৰ সন্মুখত তেওঁ বন্ধুক টোৱাবলৈ সাহস কৰিলে। ডাঙৰ কথাটো হ'ল আমি কথাটোৰ পৰা এনেকৈও বুজিব পাৰিছোঁ, যদি হয়তো সময়ত কেমেৰা নাথাকিলে হয়তো তেওঁ হয়তো বন্ধুকৰ গুলী ফুটোৱাটো আচলতে কুণ্ঠাবোধ নকৰিলে হয় চাগে। লৈ যাম, গাড়ীৰে পৰিবহণ কৰি থানালৈ লৈ যাম, সেই সময়ত যাতে তাত উপস্থিত দল সংগঠন বা আপোনালোকে কোনো ধৰণৰ ঠেলা হেঁচা নকৰে, কোনো ধৰণৰ আক্ৰমণ কৰিবলৈ উদ্যত নহয়। আমি সকলোখিনি পৰিৱেশ তেওঁলোকৰ আশ্বাসত আমি শান্তি শৃংখলা আৰু গণতন্ত্ৰৰ পৰম বিশ্বাসী হিচাপে আমি সেইখিনি মানি লৈছিলোঁ আৰু তেওঁক থানালৈকে সুৰক্ষাৰ মাজেৰে লৈ যোৱাত আমি সহায় কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিছিলোঁ যে যিদৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, যিদৰে অসামৰিক প্ৰশাসনৰ মুৰব্বীও তাত উপস্থিত আছে, আমি তেতিয়া ভাবিছিলোঁ সঁচাকৈ তেওঁলোকে জনসাধাৰণে কেতিয়াবা উজৰাপত্তি কৰিবলগীয়া থল থাকিলেও অন্ততঃ সাংবাদিকসকলৰ ক্ষেত্ৰত তেনেকুৱা থল আজি নাথাকিব। কিন্তু আটাইতকৈ পৰিতাপৰ কথা, আমি জনসাধাৰণক আহ্বান জনাম যে চূড়ান্ত প্ৰতাৰকৰ প্ৰশাসনত পৰিণত হৈছে অসম আৰক্ষী, আৰু অসম আৰক্ষীৰ এই চূড়ান্ত প্ৰতাৰণাৰ প্ৰতিবাদত আজি নাজিৰাৰ ৰাজপথত সাংবাদিক। ধন্যবাদ। নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাত সাংবাদিকৰ ওপৰত ONGC আৱাসিক কলনী নাজিৰাৰ সন্মুখত যি ONGCৰ নিৰাপত্তাৰ লগত জড়িত জোৱানসকলে যি অসভ্য আচৰণ কৰিলে, সেই আচৰণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি দেখিবলৈ পাই আহিছোঁ যে বহু সময়ত ONGC ইয়াত খনন আৰু উৎপাদনৰ কাৰ্য আৰম্ভ হোৱা দিনৰ পৰা আমাৰ স্থানীয় সাংবাদিকসকলে তেখেতসকলক প্ৰত্যেকটো মুহূৰ্ততে প্ৰচাৰ আৰু ONGC প্ৰসাৰৰ ক্ষেত্ৰত তেখেতসকলে সহায় সহযোগ আগবঢ়াই আহিছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত ONGC কৰ্তৃপক্ষৰ স্থানীয় সাংবাদিকসকলৰ ওপৰত যি বিদ্বেষমূলক মনোভাৱ বুলি পুহি ৰাখিছে বুলি আমি আজি ক'ব লাগিব। যিহেতুকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ ONGC কলনীৰ সোমাব বিচৰা সাংবাদিকক তেখেতসকলৰ নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে, বন্দুক কাষ কৰি লৈছে, তেখেতসকলক গুলীয়াই হত্যাৰ ভাবুকি দিছে। কিন্তু এই কাৰ্য কোনো ধৰণে মানি লোৱা নহ'ব আৰু এনেকুৱা ধৰণৰ কাৰ্য কৰিবৰ কাৰণে তেখেতসকলে সাহস কৰিব পাৰিছে। ONGCত নিয়োজিত 25 বেটেলিয়নে আমাৰ স্থানীয় যুৱকসকলে সংস্থাপনৰ ক্ষেত্ৰত সকলোৱে মাত মতাৰ পৰিপ্ৰেক্ষিতত ONGCয়ে গঠন কৰি দিছিলে 25 বেটেলিয়ন। এই 25 বেটেলিয়নত সম্পূৰ্ণ অসমীয়াৰ দ্বাৰা জড়িত হৈ আছে। কিন্তু আজি 25 বেটেলিয়নৰ জোৱান হয় কিয় আমাৰ স্থানীয় সাংবাদিকসকলক
সংবাদ গ্ৰহণ কৰিবলৈ যোৱা সময়ত তেখেতসকলে ONGC কলনীত সোমোৱাত বাধা আৰোপ কৰিছে আৰু তেখেতসকলক বন্ধুক উলিয়াই গুলীয়াই হত্যাৰ ভাবুকি দিছে। এই ক্ষেত্ৰত সেইদিনা 16 নৱেম্বৰৰ দিনা স্থানীয় সাংবাদিকসকলৰ লগতে সমূহ দল সংগঠনে সন্ধিয়া ONGC গেটৰ সন্মুখত প্ৰতিবাদ কৰিছিলে। সেই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত যিজন অভিযুক্ত জোৱান আছিলে ভাস্কৰ গগৈ, তেখেতৰ ওপৰত এখন এজাহাৰ দিয়া হৈছিলে আৰু আমাৰ স্থানীয় প্ৰশাসন আৰু নিৰাপত্তাৰক্ষী আৰু ONGCয়ে সেই ভাস্কৰ গগৈক আচলতে তেখেতসকলে আমাক আভুৱা ভাবিবৰ কাৰণে বুলিয়ে কৈছোঁ, আভুৱা ভাবিবৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা এখন নাটক সৃষ্টি কৰিলে। কিন্তু তেখেতসকলে এই এজাহাৰখনৰ যিজন ভাস্কৰ গগৈ প্ৰকৃত দোষী আছিলে তেখেতক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰাকৈ থানালৈ নি মাত্ৰ সাংবাদিকক কেমেৰাত এটা ফুটেজ দিবৰ কাৰণে তেখেতসকলে মানে চেষ্টা কৰি এটা নাটক সৃষ্টি কৰি তেখেতসকলে থানাত নি মানুহজনক এৰি দিলে। কিন্তু আজিলৈকে সেই এজাহাৰখনৰ ভিত্তিত ভাস্কৰ গগৈৰ ওপৰত কি বিহিত ব্যৱস্থা হ'ব, তেখেতৰ এই ঘটনাটোৰ ওপৰত উচিত তদন্ত কৰা আমি দেখিবলৈ পোৱা নগ'ল। আৰু সেই গতিকে আজি নাজিৰা নগৰৰ মাজমজিয়াত আজি ইয়াৰ স্থানীয় সাংবাদিকসকলে আৰু স্থানীয় দল সংগঠন